আৰক্ষীৰ অত্যাচাৰ উৎপীড়নৰ মাজত জাতি ৰক্ষাৰ যুঁজ প্ৰাণ হেৰুৱালে আন এজন যুৱকে লুইতৰ পাৰৰে তুমি দেখা লৰা তুমি এটো বুকু পাতি দিলা শহীদ হল বৰপেটাৰ আব্দুল আলিম সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদৰ সময়ত গুৱাহাটীৰ লালুংগাঁৱত বৃহস্পতিবাৰে গুলীবিদ্ধ হৈছিল আব্দুল আৰক্ষীৰ বুলেটেৰে ভেদিছিল মূৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত দেওবাৰে মৃত্যু ঘটে বৰপেটা খালবাৰীৰ হলংবাৰীৰ যুৱকজনৰ গুৰুত্বপূৰ্ণ কথাটো হল নিহত আব্দুলে বিয়া পতা মাত্ৰ 2 মাহ হৈছিল বৰপেটাৰে এখন ফাৰ্মাসীত কৰ্মৰত যুৱকজন গুৱাহাটীলৈ ফুৰিবলৈ আহিছিল মহাৰ দোকানত কাম কৰে আৰু 2 মাহ মান হয় নাই খাৰকাল লাগিছে তো গম নাপাওঁ মোটামুটি গুলি লাগাৰ মোটামুটি 10 মিনিট আগত মই তাক ফোন কৰিছোঁ এনে কিবা সুধিছোঁ গৈছে না নাই কৈছে নাই গৈ আছে বুলি কৈছে তাৰ অলপ পিছতে শুনা পালোঁ যে গুলি লাগিছে এই ঘটনাক লৈ গুৱাহাটীত আৰক্ষীৰ গুলীত মৃত যুৱকৰ সংখ্যা 4 জনলৈ বৃদ্ধি পালে আলিম তেনেকুৱা পুষ্পাঞ্জল তেনেকুৱা বহুত ল'ৰা আজি শ্বহীদ হ'ব লগা হ'ল গতিকে আমি আচলতে সিহঁতক সন্মান জনাই দেশৰ হকে প্ৰাণ আহুতি দিয়া সেইখিনিলৈ আমি সন্মান জনাই যে তেনেকুৱা আলিম আৰু বহুত যাওক কিন্তু আমি গৃহীত হোৱাৰ পিছত এতিয়া কালৈ পৰিণত হ'ল সেইটো যাতে গ্ৰহণযোগ্যভাৱে আমাৰ দেশলৈকে নাহে অসমীয়া কেতিয়াও এই বস্তুটো মানি নলয় শহীদ প্ৰণাম ভিডিঅ জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত ইফতিকাৰ চৌধুৰী প্ৰাগ নিউজ